নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। অসম পুলিচৰ পূৰ্বৰ সাব ইন্সপেক্টৰ পদৰ যি লিখিত পৰীক্ষা হৈ গৈছিলে তাৰে কিছু প্ৰশ্ন উত্তৰ সংগ্ৰহ কৰি আপোনালোকৰ বাবে আজি 2 নম্বৰ খণ্ডটো আগবঢ়াইছোঁ। তো এই ভিডিঅ'টো আপোনালোকৰ আগন্তুক AB UB SI বা অন্যান্য সকলো এক্সামৰ কাৰণে হেল্পফুল হ'ব। ইয়াতে প্ৰশ্ন উত্তৰৰ লগতে অন্যান্য ৰিলেটেড তথ্য আমি আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰেইন অফ। হিউৱেন চাঙে অসম কেতিয়া ভিজিট কৰিছিলে, কাৰ শাসনকালত ভিজিট কৰিছিলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। সেই সময়ত আমাৰ অসমৰ শাসক আছিলে ভাস্কৰ বৰ্মন। আৰু গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত প্ৰশ্নটো কেতিয়াবা এইদৰে আহে, হিউৱেন চাঙে কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিলে? তো এই ক্ষেত্ৰত আমি নাম ল'ব লাগিব হৰ্ষবৰ্ধনৰ নাম। আৰু কোন চনত তেওঁ আমাৰ ভাৰতবৰ্ষলৈকে আহিছিলে হিউৱেন চাং? হিউৱেন চাঙে 630 খ্ৰীষ্টাব্দত আহিছিলে আমাৰ ভাৰতবৰ্ষলৈকে আৰু প্ৰায় 15 বছৰ সময় ভাৰতত আছিলে। আৰু তেওঁৰ আগতে এগৰাকী চাইনিজ ট্ৰেভেলাৰ আমাৰ ভাৰতবৰ্ষলৈকে আহিছিলে। সেইগৰাকীৰ নাম প্ৰশ্ন আহিছে যে হু ৱাজ দ্য ফাৰ্ষ্ট চাইনিজ ট্ৰেভেলাৰ টু ইণ্ডিয়া। প্ৰথমগৰাকী চাইনিজ ট্ৰেভেলাৰ কোন আছিলে? তেওঁ আছিলে ফা হিয়েন। HIEN ফা হিয়েন হৈছে প্ৰথমগৰাকী চাইনিজ ট্ৰেভেলাৰ, যিগৰাকীয়ে 399 খ্ৰীষ্টাব্দত আমাৰ ভাৰতবৰ্ষলৈকে আহিছিলে। এই ফা হিয়েন বা হিউৱেন চাং আমাৰ ভাৰতবৰ্ষলৈকে অহাৰ মুখ্য কাৰণটো কি বাৰু? তেওঁলোকে বুদ্ধিজিমৰ ওপৰত জ্ঞান আহৰণ কৰিব বিচাৰিছিলে আৰু বুদ্ধিজিমৰ ওপৰত যিবোৰ ধৰ্মীয় টেক্সট আছে, কিতাপ আছে, সেইবিলাক সংগ্ৰহ কৰিব বিচাৰিছিলে। ইয়াৰ পিছতে ইন হুইচ ইয়েৰ কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড। কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া ষ্টাৰ্ট হৈছিলে? 1942 চনত, অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিলে এই 1942 চনত। তো ইয়াতে একজেক্ট তাৰিখটো কেতিয়াবা আহি যাব পাৰে, কোন তাৰিখে এই কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিলে? 8 আগষ্টত আৰম্ভ হৈছিলে। আৰু তেতিয়া কোনটো ছেশ্যন আছিলে কংগ্ৰেছৰ? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো ছেশ্যন আছিলে সেইটো বম্বেত হৈছিলে সেইবাৰ, আৰু তাৰ পৰা এই কুইট ইণ্ডিয়া মুভমেণ্টৰ আলোচনা হৈছিলে আৰু মহাত্মা গান্ধীয়ে এইটো আৰম্ভ কৰিছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো লাষ্ট কেপিটেল অফ আহোম কিংডম। আহোম ৰাজত্বৰ শেষ ৰাজধানী কি আছিলে? তো সেই ৰাজধানী আছিলে যোৰহাট। আৰু প্ৰথম ৰাজধানী কি আছিলে? প্ৰথম ৰাজধানী আছিলে চৰাইদেউ। তো আহোমৰ বিষয়ে অলৰেডি আমি বহুখিনি তথ্য আলোচনা কৰিছোঁ, আৰু আপোনালোকে যদি আহোমৰ বুৰঞ্জীৰ ওপৰত বিশেষ PDF কিতাপ বিচাৰে তেনেহ'লে আমাৰ পৰা এখন কিনি ল'ব পাৰে, যিখনত 500 আহোম জিকে প্ৰশ্ন উত্তৰ আপোনালোকে লাভ কৰিব। সেইখন assamgkpdf.com ভিজিট কৰি কিনি ল'ব পাৰে। ইয়াৰ পিছতে হুৱেন ৱাজ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন্ড। ইয়াণ্ডাবুৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিলে? তো এই ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে 1826 চনত। এইটো এটা কমন প্ৰশ্ন আমাৰ অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো আহিয়ে থাকে, আৰু ইয়াৰ একজেক্ট তাৰিখটো আপোনালোকে মনত ৰখাটো প্ৰয়োজন। 24 ফেব্ৰুৱাৰী 1826 তাৰিখে এই ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিলে, ব্ৰিটিছ আৰু বাৰ্মিছসকলৰ মাজত হৈছিলে। ইন হুইচ ইয়েৰ মহাত্মা গান্ধী কেম ইনটু আছাম। মহাত্মা গান্ধী আমাৰ অসমলৈকে কেতিয়া আহিছিলে? তো এই সকলোবিলাক প্ৰশ্ন অসম পুলিচ SI 2016ত অহা হয়, আৰু 2019ৰ এক্সামত অহাবিলাকো আমি নেক্সট ছেশ্যনবিলাকত আলোচনা কৰিম। ইয়াৰ লগত অন্যান্য তথ্যবিলাক যথেষ্ট ইম্পৰ্টেণ্ট, সেইবিলাক আমাৰ আগন্তুক এক্সামৰ কাৰণে হেল্পফুল হ'ব। তো আপোনালোকে মন দি ছেশ্যনটো চাব। মহাত্মা গান্ধী আমাৰ অসমলৈকে প্ৰথম আহিছিলে 1921 চনত। তো এতিয়া প্ৰশ্ন হ'ব পাৰে যে মহাত্মা গান্ধীয়ে অসমত কেইবাৰ আহিছিলে? অসমলৈকে কেইবাৰ আহিছিলে? 4বাৰ আহিছিলে। আৰু মাজতে এটা অসমৰ এক্সামত প্ৰশ্ন আহিছিলে যে মহাত্মা গান্ধীয়ে তলৰ কোনটো চনত অসমলৈকে অহা নাছিলে? যিহেতু 4বাৰ আহিছে, সেই 4বাৰ যদি আপোনালোকে মনত ৰাখিব পাৰে কোন চনত আহিছে, তেনেহ'লে সেই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিব। প্ৰথম আহিলে 1921 চনত, তাৰপাছত 1926 চনত আহিছে, তাৰপাছত 1934ত, আৰু লাষ্ট 1946 চনত অসমলৈকে আহিছিলে তেওঁ। ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি, বা ইয়াতে আমি এইদৰে ক'ব পাৰোঁ হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি। তো পাল ডাইনেষ্টি গোপালে GOPAL গোপালাই এই পালা ডাইনেষ্টি ফাউণ্ড কৰিছিলে। আৰু কিমান চনত? তো এই পালা ডাইনেষ্টি আৰম্ভ হৈছিলে 750 AD, অৰ্থাৎ 750 খ্ৰীষ্টাব্দত। বেংগল ৰিজিয়নত এই পাল ডাইনেষ্টি আছিলে। ইয়াৰ পিছতে মোৱামৰীয়া ৰেবেলিয়ন ষ্টাৰ্টেড ইন হুইচ ইয়াৰ। মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিলে? 1769 চনত এই মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে। তো ইয়াতে বহুকেইটা প্ৰশ্ন হ'ব পাৰে যে মোৱামৰীয়া বিদ্ৰোহ যে এই আৰম্ভ হৈছে 1769 চনত, কোন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিলে? স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত এই বিদ্ৰোহ আৰম্ভ হৈছিলে। আৰু এই বিদ্ৰোহ শেষ হৈছিলে 1805 চনত। এই 1805 চনত যিগৰাকী আহোম ৰজা আছিলে তেওঁ হৈছে কমলেশ্বৰ সিংহ। এই দুয়োটা তথ্য আপোনালোকে মনত ৰাখিব। আৰু মোৱামৰীয়া বিদ্ৰোহৰ লগত জড়িত বিশেষ ব্যক্তি কেইগৰাকীৰ নাম আপোনালোকে জনাটো প্ৰয়োজন। ৰাগনেওক, ৰামানন্দ, নাহৰখোৰা, এইবিলাক ব্যক্তি জড়িত হৈ আছিলে। ইয়াৰ পিছত আমি ডিটেইল আলোচনা কৰিম ইয়াৰ বিষয়ে। শকাব্দ ইৰা ষ্টাৰ্টেড। এই শকাব্দ ইৰাটো কেতিয়াৰ পৰা বা
কোন চনৰ পৰা আৰম্ভ হৈছিলে 78 এডিৰ পৰা 78 খ্ৰীষ্টাব্দৰ পৰা শকাব্দ যুগটো আৰম্ভ হৈছিলে প্ৰশ্ন এইদৰে আহে যে এই শকাব্দ ইৰাটো কোনে আৰম্ভ কৰিছিলে কোন গৰাকী শাসকে বা কোন ৰজাই আৰম্ভ কৰিছিলে কনিষ্ক ৰজা কনিষ্কই KNISHK কনিষ্কই এই শকাব্দ ইৰাটো আৰম্ভ কৰিছিলে ওল্ড অৰ এনচিয়েন্ট নেম অফ কামৰূপ যথেষ্ট ইজি প্ৰশ্ন আমাৰ কামৰূপৰ বা আমাৰ অসমৰ পুৰণি নামটো কি প্ৰাগজ্যোতিষপুৰ তো যদি অসমৰ বুলি সোধে আৰু অপচনত কামৰূপ থাকে কামৰূপ লিখিব আৰু প্ৰাগজ্যোতিষপুৰ দুয়োটা থাকিলে ওপৰ দুয়োটা হ'ব বা প্ৰাগজ্যোতিষপুৰ এই গোটেইকেইটা ইয়াৰ পিছতে হু ৱাজ দ্য কোৰ্ট পয়েট অফ হৰ্ষৰ কোৰ্ট পয়েট কোন আছিলে হৰ্ষৰ কোৰ্ট পয়েট গৰাকী আছিলে বাণভট্ট তো তেওঁ যথেষ্টখিনি ৰচনা কৰি থৈ গৈছে বিশেষকৈ হৰ্ষবৰ্ধনৰ বায়োগ্ৰাফি লিখিছে যিখন হৰ্ষচৰিত বুলি আমি গম পাওঁ আৰু তেওঁ কোন শতিকাৰ এগৰাকী কবি আছিলে তেওঁ সংস্কৃত কবি আছিলে বাণভট্ট আৰু সপ্তম শতিকাৰ এগৰাকী সংস্কৃত কবিও আছিলে এওঁৰ আৰু অন্যান্য কিছুমান ৰচনা আছে তাৰে ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট হৈ পৰে কাদম্বৰীও লিখিছিলে ইয়াৰ পিছতে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট সেশ্যন অফ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হেল্ড তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম সেশ্যনটো অনুষ্ঠিত হৈছিলে বোম্বাইত কোন চনত হৈছিলে 1885 চনত বোম্বাইত এই প্ৰথম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেশ্যনটো হৈছিলে আৰু ইয়াৰ যিগৰাকী প্ৰেছিডেণ্ট সেইটো যথেষ্ট ইম্পৰ্টেণ্ট প্ৰথম প্ৰেছিডেণ্ট গৰাকী কোন আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী বা WC বেনাৰ্জী ইয়াৰ পিছতে হোম ৰুল লীগ লঞ্চড ইন দ্য ইয়াৰ হোম ৰুল লীগ এইটো কেতিয়া লঞ্চ হৈছিলে 1916 চনত এই হোম ৰুল লীগ আৰম্ভ কৰাৰ লগত কোন কোন জড়িত হৈ আছে এনি বেচাণ্ট আৰু বাল গংগাধৰ তিলক ইয়াতে জড়িত হৈ আছে ফাৰ্ষ্ট ওমেন ৰুলাৰ ইন ইণ্ডিয়ান হিষ্ট্ৰী আমাৰ ভাৰতৰ বুৰঞ্জীত প্ৰথম গৰাকী মহিলা শাসক কোন এই মহিলা শাসক গৰাকী হৈছে ৰাজিয়া সুলতান দিল্লী সুলতানেটৰ এগৰাকী মহিলা শাসক আছিলে আৰু এই ৰাজিয়া সুলতানে কেতিয়াৰ পৰা কেতিয়ালৈকে শাসন কৰিছে বুলি ক'লে 1236 পৰা 1240 লৈকে ইয়াৰ পিছতে হু এবলিষ্ট ডুৱেল গভৰ্ণমেণ্ট ইন বেংগলত দ্বৈত শাসন কোনে শেষ কৰিছিলে ৱাৰেন হেষ্টিংছে তো প্ৰশ্নটোত আছিলে ডুৱেল গভৰ্ণমেণ্ট কোনে এবলিছ কৰিছিলে শেষ কৰিছিলে তেওঁ হৈছে ৱাৰেন হেষ্টিং এতিয়া এই ডুৱেল গভৰ্ণমেণ্ট বেংগলত কোনে আৰম্ভ কৰিছিলে লৰ্ড কাৰ্জনে আৰম্ভ কৰিছিলে এই ডুৱেল গভৰ্ণমেণ্ট আৰু কেতিয়া 1765 চনত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আইৰন মেন অফ ইণ্ডিয়া কাক আইৰন মেন অফ ইণ্ডিয়া বুলি জনা যায় চৰ্দাৰ বল্লভভাই পেটেলক আইৰন মেন অফ ইণ্ডিয়া বুলি জনা যায় তো বন্ধু বান্ধৱীসকলে আগন্তুক অসমৰ বিভিন্ন এক্সামৰ বাবে যদি অল ইন ওৱান PDF কিতাপখন আমাৰ পৰা কিনিব বিচাৰে এতিয়া যথেষ্ট কম দামতে পাব 399 দি থকা হৈছে য'ত আপোনালোকে 30,000 প্ৰশ্নৰ উত্তৰ পাব অসম জিকে ইংলিছ গ্ৰামাৰ কাৰেণ্ট এফেয়াৰ মেথছ ৰিজনিং SSC বা পূৰ্বৰ ৰেলৱেৰ প্ৰশ্ন সকলো টপিক ইয়াতে লাভ কৰিব PDF আকাৰে তো এইখন কিনিবৰ কাৰণে আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব অথবা assamgkpdf.com ভিজিট কৰিব আইৰন মেন অফ ইণ্ডিয়া বুলি আমি চৰ্দাৰ বল্লভভাই পেটেলক জানো আৰু তেওঁৰ জন্ম মৃত্যু এই গোটেইখিনি আমি জনাটো প্ৰয়োজন তেওঁৰ জন্ম হৈছিলে 1875 আৰু মৃত্যু হৈছিলে 15 ডিচেম্বৰ 1950 চনত এতিয়া ইয়াতে একচুৱেলি যিটো প্ৰয়োজন সেইটো হৈছে ষ্টেচু অফ ইউনিটিৰ লগত জড়িত কাৰণ এই ষ্টেচু অফ ইউনিটিটো চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি হয় আৰু এই মূৰ্তিটো তেওঁৰ স্মৃতিত বনোৱা হৈছে আৰু এইটো কেতিয়া ওপেন কৰা হৈছিলে কোনদিনা এইটো লঞ্চ কৰা হৈছিলে বা আৰম্ভ কৰা হৈছিলে 31 অক্টোবৰ 2018 এই চৰ্দাৰ বল্লভভাই পেটেলৰ যিটো মূৰ্তি যিটোক আমি ষ্টেচু অফ ইউনিটি বুলি জানো সেইটো আৰম্ভ কৰা হৈছিলে বা সম্পূৰ্ণ কৰা হৈছিলে আৰু এটা অতি ইম্পৰ্টেণ্ট প্ৰশ্ন এই ষ্টেচু অফ ইউনিটি যিটো ক'লো মই এই ষ্টেচু অফ ইউনিটিটো কোনে ডিজাইন কৰিছিলে ডিজাইনাৰ গৰাকী কোন ৰাম ভি শুটাৰ RAM ৰাম VSUTAR ৰাম ভি শুটাৰ নামৰ ব্যক্তিগৰাকীয়ে ডিজাইন কৰিছিলে এই চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু অফ ইউনিটিটো তো আজিৰ সিজনত আমি এই 15টা প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ আগন্তুক আপোনালোকে এনেকুৱা আৰু 6-7টা সেশন পাব য'ত আমি যিমানখিনি সম্ভৱ হৈছিলে অসম পুলিচৰ পূৰ্বৰ প্ৰশ্ন সংগ্ৰহ কৰিবলৈকে সেইবিলাক আলোচনা কৰিম লগত অন্যান্য যিখিনি ৰিলেটেড তথ্য আপোনালোকক ক'লো সেইখিনি যথেষ্ট ইম্পৰ্টেণ্ট তো সেইকাৰণে আপোনালোকে সেশনবিলাক স্কিপ নকৰাকৈ চাই যাব তো ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ